অশ্রু নিগৰিবনে তোমাৰ সঁচাকে জুবিন কথা শিকাই থৈ গৈছে তেওঁৰ কি নাছিলে তেওঁ যদি ইচ্ছা কৰাহেঁতেন তেওঁ অজস্ৰ সা সম্পত্তি গঢ়িব পাৰিলেহেঁতেন কিন্তু তেওঁৰ ওচৰত সকলো থাকিও তেওঁ সকলো ত্যাগ কৰিছিল জুবিন দা কেৱল কণ্ঠশিল্পী সংগীত পৰিচালক অভিনেতা এয়াই নাছিলে তেওঁ আছিলে এজন প্ৰকৃত মানুহ তেওঁ এষাৰ কথা কৈছিল যে তেওঁ ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব বিচাৰে তেওঁ আকাশ চুব বিচাৰে মানুহে আশা কৰাটো বহুত ভাল কথা কিন্তু আশা কৰিব লাগে কিন্তু কাকো অনিষ্ট নকৰাকৈ কাৰো যাতে অনিষ্ট নহয় কাৰো যাতে অন্তৰত আঘাত নাপায় কিন্তু আজিকালিৰ বহুত প্ৰায়বোৰ মানুহে কেৱল টকা উপাৰ্জন কৰা সম্পত্তি ঘটা এইবিলাক কামতে বৰ্তি থাকে জীৱনৰ আধা অংশ তেওঁলোকে কেৱল টকা সা সম্পত্তি গঢ়াতে জীৱনৰ আধা পাৰ কৰি পেলাই এই সকলোবোৰ কথা যেন আজিকালি অৰ্থহীন হৈ পৰিছে কিন্তু এটা সময় আহিব সেই সময়ত উপলব্ধি কৰিব সকলোৱে যে মানুহে কেতিয়াও সত্যৰ পথ ত্যাগ কৰিব নালাগে আজি জুবিন দাই আমাক শিকাই থৈ গ'ল যে টকা সা সম্পত্তিতকৈ ডাঙৰ হৈছে মৰম ভাল পোৱা এগৰাকী মন্ত্ৰী বিধায়কেও মৃত্যুত ইমানখিনি মৰম লাভ কৰিব নোৱাৰে যিমানখিনি আজি জুবিন দাই লাভ কৰিছে গোটেই বিশ্বত তেওঁৰ এটা নাম ৰৈ গ'ল আৰু তেওঁ সেই কথাটোও জানিছিলে তেওঁ সকলো কথা আগতীয়াকৈ গম পাইছিলে যে তেওঁৰ গানৰ অৰ্থ তেওঁৰ গীতৰ অৰ্থ মানুহে জীয়াই থকা কালত বুজি নাপায় তেওঁৰ মৃত্যুৰ পিছতহে বুজি পাব বুলি সেই কথাও তেওঁ আগতেই উপলব্ধি কৰিছিলে সঁচাকৈ হ'ব পাৰে তেওঁ মানুহ হিচাপে জন্ম লৈছিল কিন্তু এনে লাগে যে তেওঁ মানৱ ৰূপী এজন ভগৱান আছিল কিন্তু আমি তেওঁক চিনি নাপালোঁ যেতিয়াই তেওঁৰ ভিডিঅ' চাওঁ তেওঁৰ বাতৰিবোৰ চাওঁ উপলব্ধি কৰোঁ তেওঁৰ সকলোবোৰ গানৰ অৰ্থ এতিয়াহে বুজিবলৈ সক্ষম হৈছোঁ কিছু কথাত তেওঁক বেয়া পাইছিলোঁ তেওঁ কিয় ইমান মদ্যপান কৰিছিলে তেওঁ কিয় ইমান স্বাস্থ্যৰ তেওঁ একেবাৰে কিয় যত্ন লোৱা নাছিলে তাক লৈ মোৰ বহুত প্ৰশ্ন তেওঁৰ ওপৰত কেতিয়াবা ভাবোঁ যে তেওঁ একেবাৰে নিজৰ ওপৰত ধ্যান দিয়া নাছিলে তাৰ কাৰণ কিজানিবা তেওঁৰ মাতৃ আৰু ভগ্নী ঢুকুৱাৰ বাবেই নেকি বুলি অনুভৱ হয় তেওঁ নিজৰ মাতৃক হেৰুৱাই তেওঁ ভগ্নীক হেৰুৱাই তেওঁ যেন অন্তৰখন ভাগি টুকুৰা টুকুৰ হৈ গৈছিলে মানুহে কেতিয়াও কবিতা হওক গীত হওক অন্তৰত আঘাত নোপোৱাকৈ কেতিয়াও লিখিব নোৱাৰে বুলি মই ভাবোঁ যেতিয়া মানুহৰ নিজৰ জীৱনৰ লগত এনেকুৱা ঘটনা ঘটে এনেকুৱা পৰিস্থিতিৰ এনেকুৱা পৰিৱেশৰ সন্মুখীন হয় তেতিয়াহে মানুহে কবিতা লিখিব পাৰে গীত লিখিব পাৰে আৰু সেয়া অনুভৱ কৰিব পাৰে আৰু গানৰ মাজেৰে প্ৰকাশ কৰিব পাৰে বুলি মই বিশ্বাস কৰোঁ অসমৰ এনে এটা চুক নাই য'ত জুবিন দাৰ প্ৰভাৱ নাই য'ত জুবিন দাৰ নামৰ এই অনুষ্ঠানৰ প্ৰভাৱ নাই তেওঁ খুব কম সময়ৰ ভিতৰতে মানুহে 100 বছৰ জীয়াই থাকিলেও ইমানখিনি কৰিব নোৱাৰিলেহেঁতেন তেওঁ মাত্ৰ 52 বছৰ বয়সতে তেওঁ মানুহৰ ইমান মৰম
পাবলৈ সক্ষম হৈছিলে। কিহৰ বাবে? কাৰণ তেওঁৰ নিস্বাৰ্থ ভালপোৱা আছিলে মানুহৰ প্ৰতি, জীৱ জন্তুৰ প্ৰতি, আৰু তেওঁৰ মৃত্যুৰ শ্ৰদ্ধাঞ্জলি দিবলৈও দেখিলোঁ, বাতৰিত দেখিছোঁ, কিছুমান ভিডিঅ'ত দেখিছোঁ যে মানুহেই নহয়, হিয়া ধাকুৰি কাটিছে জীৱ জন্তুৱে। তেওঁ এজন ভগৱানেই আছিলে, কিন্তু আমি তেওঁক চিনি নাপালোঁ। শেষত কি ক'ম আৰু, সকলোকে এটাই অনুৰোধ কৰোঁ যে টকাতকৈ বেছি গুৰুত্ব দিয়ক সৎ হ'বলৈ, টকাতকৈ বেছি গুৰুত্ব দিয়ক এজন ভাল মানুহ হ'বলৈ। কাৰণ পৃথিৱীত আমি স্থায়ীভাৱে অহা নাই। এদিন নহয় এদিন আমিও জুবিনদাৰ দৰে এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাম। কিন্তু আমি পৃথিৱীৰ পৰা যোৱাৰ শেষ মুহূৰ্তত যাতে আমি কিবা এটা ভাল কাম কৰি যাওঁ, নিস্বাৰ্থভাৱে, সকলোৰে বাবে, প্ৰকৃতিৰ বাবে, মানুহৰ বাবে, তাকে সকলোকে অনুৰোধ জনাই জুবিনদাৰ আত্মাই সদ্গতি লাভ কৰক। জুবিনদা আমাৰ সকলোৰে অন্তৰত জীয়াই থাকক। জুবিনদা অমৰ হওক। জুবিনদাৰ মৃত্যু হোৱা নাই, জুবিনদা আমাৰ অন্তৰত জীয়াই আছে। তাকে কৈ আজি আপোনালোকৰ পৰা বিদায় মাগিছোঁ।